কিষাণ ফিনাকলমী আৰু এটা নতুন ভিডিঅ'লৈকে স্বাগতম। আজি আমি এনালাইজ কৰিম অহাকালি মানে 13 ফেব্ৰুৱাৰীৰ কাৰণে। হোপফুলি 13 ফেব্ৰুৱাৰী 13 নম্বৰটো আনলাকি হয়, কিন্তু অহাকালি যাতে আনলাকি হ'ব নালাগে মাৰ্কেটৰ কাৰণে। মাৰ্কেটে আজি এটা ৰিভাৰ্চেল দিছে, কিন্তু তাৰ আগে আগে যিটো পেনিক ৰাতিপুৱা দেখাইছিল এটা টাইমত মিড কেপ আপোনাৰ 2% তলত গৈছে। তাৰ পৰা প্ৰায় ভালেখিনি 1.5% ৰিকভাৰী লৈছে। এটা বস্তু মানে মাৰ্কেটখনত দেখাই আছে যে এই 23,000টো মানে প্ৰটেক্ট কৰিব খুজি আছে বাৰে বাৰে। এতিয়া যিমানে মাৰ্কেটখনে 23,000 প্ৰটেক্ট কৰি থাকে, কাৰণ যোৱাকালি এবাৰ ব্ৰেক হৈছিল আৰু আজিও প্ৰায় এটা ল' এটাও আমি দেখা পাইছিলোঁ, ফ্ৰেছ ল' এৰাউণ্ড 23,800। এইটো 27 জানুৱাৰী যিটো ল' আছিল সেইটোত মানে ফিউচাৰৰ লেভেলত বেছি ডাউন নাছিল, কিন্তু আজি যিটো ফিউচাৰৰ ল' আছিল, ফিউচাৰৰ ল'টো চবতছে বেছি ডাউন আহিছিল। সেইটো আৰু লগতে কি হৈছে মাৰ্কেটখনৰ মিড কেপৰটো নতুন ল' এটা বনাইছে। অলৰেডি আমি ইলেকশ্যনৰ যিটো এটা ল' আহিছিল সেই ল'ৰ মিড পইণ্ট পাইছিলোঁ আমি প্ৰায়। কি হৈছে মাৰ্কেটত লিকুইডিটি প্ৰেছাৰ আহিছে। লিকুইডিটি প্ৰেছাৰ মানে কি ব্ৰ'কাৰৰ ফালৰ পৰা বা মাৰ্জিন শ্বৰ্টফল এইবোৰৰ পেনিক এটা আহিছিল ৰাতিপুৱা, তাৰপিছত বাইং হৈছে। আমি এটা কাম কৰিছিলোঁ, আমি ICICI বেংকৰ যিটো পজিশ্যন আছিল সেইটো সামান্য 1% মানে ICICI বেংকটো গ্ৰীণত আছিল, গতিকে আমি ৰাতিপুৱা এক্সিট পাই পেলাই মিড কেপত শ্বিফ্ট কৰি দিছোঁ পজিশ্যন। তেনেকৈ আমি মানে পজিশ্যনবোৰ মেনেজ কৰিব লাগে, সেইটোৱে। এতিয়া অহাকালি কি হ'ব? অহাকালি আমাৰ লাগি আছে বেংক নিফটিত অলপমান পেইন আহিব লাগে। এইটো এইকাৰণে বেংক নিফটিয়ে বহুত দিন ধৰি পেলাই মাৰ্কেটক ছাপৰ্ট দি আছে। আৰু আজি নিফটি ৰিকভাৰী লোৱাৰ মেইন কাৰণে হৈছে অ'ভাৰছ'ল্ড আৰু অহাকালি আছে এক্সপায়াৰী। মাৰ্কেটখনত এক্সপায়াৰী থকাৰ কাৰণে আজি মানে ব্ৰেকডাউন নিদিলে। আৰু এটা বস্তু কি হৈ আছে মাৰ্কেটখনত যে মিড কেপৰ যিটো পেইন, সেই মিড কেপৰ পেইনৰ কাৰণে আমাৰ ৰিলায়েন্স বা যিবোৰ ব্লু চিপ হয় সেই ব্লু চিপত চেল অফ হৈছে। আৰু ফাণ্ড যেতিয়া ব্লু চিপত চেল হৈছে লগে লগে ইণ্ডেক্সো তললৈকে আহি গৈছিল। এই দুইটা বস্তু একেলগে হৈ আছে। এভৰি ডে এটাই ঘটনা, মাৰ্কেট খুলিলে চেল অফ। এইটো মানে যোৱাকালিৰ পৰা তেনেকুৱাই হৈ আছে মাৰ্কেটখন। যোৱাকালিও নহয়, তাৰ লাষ্ট সপ্তাহ তাৰ আগৰ সপ্তাহটো সেই একেই। মানুহৰ পৰ্টফলিঅ' কমপ্লিটলি ডাউন, চবৰে 25-30% মিনিমাম, কিছুমানৰতো 50-60%ও ডাউন। চিটুৱেশ্যন এনেকুৱা চিটুৱেশ্যনত মাৰ্কেটখন অলপমান ষ্টেবল হওঁতে টাইম লাগে। কিন্তু মিড কেপত যিমানখিনি পেইন হ'ব লগা আছিল বোধহয় হৈ গৈছে অলৰেডি। অহাকালি কি হ'ব পাৰে? অহাকালি এনেকুৱা এটা হ'ব পাৰে যে গেপ আপ খুলিব পাৰে মাৰ্কেট। গেপ আপ খুলিলে কিন্তু আকৌ চেল অফ আহি যাব এবাৰ। মাৰ্কেট গেপ আপ খোলাৰ লগে লগে চেল অফ আহি যায়। সেইটো যিমানে হৈ থাকে মাৰ্কেটত মানে পেনিকৰ চিটুৱেশ্যনটো বাঢ়ি গৈ থাকে। অহাকালিৰ প্লেন কি? অহাকালিৰ প্লেন যদি চাব যাওঁ তেনেহ'লে এটা বস্তু এক্সপায়াৰী যিহেতু আছে, মাৰ্কেটে আকৌ 23,000 বচাব চেষ্টা কৰিব। তাৰ আগতে ভলিডিটি হ'ব এবাৰ। মাৰ্কেটে আকৌ এবাৰ এই 22,900 এইটো লেভেলত এবাৰ ছাপৰ্ট ল'ব পাৰে। আৰু ছাপৰ্ট লৈ পেলাই বোধহয় 22,950 বা 23,000 এইটো লেভেলত এবাৰ কনচলিডেট কৰি থাকিব পাৰে। মুভমেণ্ট কি আহিব? ৰাতিপুৱা মুভমেণ্ট আহিব আৰু ছেকেণ্ড হাফত বোধহয় ৰেঞ্জ বাউণ্ড হ'ব লাগে মাৰ্কেট। বেংক নিফটি যদিও আজি পজিটিভ, বাট বেংক নিফটিত জাষ্ট ইণ্ডেক্স বচাবৰ কাৰণে এইটো পজিটিভ ৰখা হৈছে। বাকী আৰু এটা কি আছে, অপশ্যন চেইন যদি চাব যাওঁ, অপশ্যন চেইনত এতিয়ালৈকে মাৰ্কেটত এটাই দেখা পোৱা হৈছে, কল ৰাইটিং। এভৰি ষ্ট্ৰাইক প্ৰাইজ কল ৰাইটিং আছে। এই চাব 23,000 আৰু 52,000 কণ্ট্ৰেক্ট পুটত নাই আকৌ। কল ৰাইটিঙে বেছি হৈ আছে মাৰ্কেটত। নেক্সট বেংক নিফটি যদিও পজিটিভ দেখাই আছে, কিন্তু বেংক নিফটিত কি হৈছে জাষ্ট ইণ্ডেক্স মেনেজমেণ্টৰ কাৰণে হৈ আছে। এতিয়া এদিন বেংক নিফটি যেতিয়া তলত যাব তেতিয়া নিফটি আকৌ আপোনাৰ এই যিটো 22,600 ইমানলৈকে আহিব পাৰে। এই 23,000ৰ পৰা 22,500ৰ যদি মুভমেণ্ট আহে, সেইটো মুভমেণ্ট যদি আনিব লগা আছে এটা ইণ্ডেক্স, ডেট ইজ বেংক নিফটি আৰু আইটিও আছে। আজি ৰিলায়েন্স তলত পেলাইছে। অহাকালি নহ'লেও নেক্সট সপ্তাহত বেংক নিফটি বা IT ইণ্ডেক্সত অলপমান প্ৰেছাৰ আহিব পাৰে। আৰু মিড কেপত মোৰ যিমান লাগি আছে, মিড কেপৰ পেইন অলমষ্ট খতম যেন লাগে। এটলিষ্ট
কিছুমান ষ্টকৰ আছে সেইবোৰৰ অলৰেডি 50-60% মান ডাউন আছে। চ' সেইবোৰৰ তলত পৰাৰ সম্ভাৱনা কম। আজি আমি কিছুমান পজিশ্যন বনাইছোঁ অলৰেডি। এতিয়া মেইন কথাটো হৈছে এটাই যে ৰিকভাৰী কেতিয়া আহিব। ৰিকভাৰী প্ৰথম কথা হৈছে আজি এটা চাইন এটা দিছে মিড কেপত, অহাকালি কি হ'ব পাৰে, অলপমান চেল অফ আহিব পাৰে। চেল অফ হৈ পেলাই যদি আকৌ ৰিভাৰ্চেল লৈ পেলাই ডাঙৰ এডাল কেণ্ডেল বনায়, তেনেহ'লে আমি আৰু এনেকুৱা মাৰ্কেটত বনায় এনেকুৱা মানে মিড কেপে অহাকালি 2-3% যদি আপ মুভো মাৰি দিয়ে, আমি একো মানে ছাৰপ্ৰাইজ হ'ব নালাগে। কাৰণ মিড কেপ যি লেভেলত আছে ইয়াৰ পৰা এটা ছাৰ্প এটা বাউন্স আহিব লাগে। আজি ষ্টকত বেছি অহা নাই। ইণ্ডেক্সত অলৰেডি ৰিভাৰ্চেল আহি গৈছে, কিন্তু ষ্টকত অহা নাই। তো ষ্টকত যদি ৰিভাৰ্চেল আহি যায় তেনেহ'লে কি হ'ব, মাৰ্কেটত অলৰেডি ইণ্ডেক্স লেভেল এটলিষ্ট 2-3%ৰ মুভমেণ্ট আহিব লাগে। CDSLত পজিশ্যন বনোৱা গৈছে। নেক্সট বাকী কিছুমান BSC আছে, BSCটো ইণ্ডেক্সতো বনাব লগা আছে। চ' এইখিনিয়ে। থেংক ইউ।